সাংসদ গৌৰৱ গগৈ যোৰহাটবাসীলৈ প্ৰথমটো উপহাৰ পূৰণ কৰিলে যোৰহাটবাসীৰ বহুদিনীয়া আশা কেন্দ্ৰীয় মন্ত্ৰীয়ে অনুমোদন জনালে গৌৰৱ গগৈৰ দাবীক 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটবাসী ৰাজ্যত বহু আশা প্ৰত্যাশাৰ লগতে যোৰহাটবাসীৰ উন্নয়নৰ হকে সদনত বলিষ্ঠ কণ্ঠেৰে মাত মাতিবলৈ বিপুল ভোটত জয় কৰি পঠিয়াইছিল গৌৰৱ গগৈ সেই আশাক বাস্তৱায়িত কৰিবলৈ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুক সাক্ষাৎ কৰি যোৰহাট দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল গগৈয়ে আৰু যোৰহাটবাসীৰ আশাক বাস্তৱায়িত কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৱে অনুমোদন জনায় গৌৰৱ গগৈৰ প্ৰস্তাৱত যিহেতু পূৰ্বতে যোৰহাটৰ পৰা দিল্লীলৈ বিমানেৰে যাত্ৰা কৰাৰ পোনপটীয়া সুবিধা নাছিল যাৰ ফলস্বৰূপে জনসাধাৰণে বহু ধন অপব্যয় কৰি কলিকতা হৈ যাবলগীয়া হৈছিল ইয়াৰ উপৰি শিক্ষাৰ্থী ৰোগী পৰ্যটকসকলৰ লগতে অন্য যাত্ৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল অহা অক্টোবৰ মাহৰ পৰা মকিমূৰ হ'ব বিগত সময়ত জনতাই ভুগি অহা এই সমস্যাসমূহৰ কিয়নো আৰম্ভ হ'ব যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমান যাত্ৰা এই খবৰে এতিয়া উৎফুল্লিত কৰিছে যোৰহাটবাসী ৰাইজে সাংসদ গৌৰৱ গগৈক ধন্যবাদ জনাই আগন্তুক দিনতো বলিষ্ঠ কণ্ঠেৰে সদনত ৰাইজৰ সমস্যা উত্থাপন কৰি যাব বুলি আশা প্ৰকাশ কৰে লাগিছে আমাৰ এনেকুৱা এজন সাংসদ পাইছোঁ যোৰহাটৰ পৰা আৰু আমি আগৰ পৰাই ভাবি আছিলোঁ যে যোৰহাটৰ পৰা আমি এখন ফ্লাইট ডেইলি আমাক দৰকাৰ আছিলে কিন্তু আমি পোৱা নাছিলোঁ সেইকাৰণে আজি খুব ভাল লাগিছে যোৰহাটৰ এজন সাংসদ হৈ পেলাই তেখেতে এটা পদক্ষেপ খুব ভাল পদক্ষেপ লৈছে যে প্ৰতিদিনাই এখন যোৰহাট টু দিল্লীলৈ স্পাইচজেট নামৰ ফ্লাইটখন ডেইলি যাব ডেইলি যদি 189 পেচেঞ্জাৰ যদি ডেইলি যায় আমাৰ বেমাৰ আজাৰৰ পৰা লৈ বিজনেছমেনৰ পৰা লৈ চবেই এটা আশা কৰে খুব ভাল লাগিছে আৰু তেখেতে আৰু ভাল কাম কৰক আমাৰ তেখেতৰ প্ৰতি যোৰহাটবাসী গোটেই যোৰহাটবাসীৰ পৰা আমি শুভকামনা তেখেতক জ্ঞাপন কৰিছোঁ এইখিনিতে আৰু এটা কথা ক'ব লাগিব যিহেতু যোৰহাটখন সামাজিক সাংস্কৃতিৰ লগতে ব্যৱসায়িক দিশতো আমি সদায় আগবাঢ়ি যাব লাগে এতিয়া দিল্লীলৈ যেতিয়া এখন পোনপটীয়া বিমান হ'ল গতিকে আমি যোৰহাটত থাকে হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু নৱপ্ৰজন্ম বা আমাৰ যিখন স্থানীয় ব্যৱসায়ী নিশ্চয় এই ক্ষেত্ৰত এটা সুফল লাভ কৰিব বুলি ক'ব লাগিব হয় সেই ব্যৱসায়িক ক্ষেত্ৰতো সুফল লাভ কৰিবই কেলৈ আমি ইয়াৰ পৰা যাব হ'লে তেওঁ গুৱাহাটীৰ পৰা গৈ পেলাই আকৌ ফ্লাইট ল'ব লাগে আমাৰ খৰচা পাতিও বহুত বেছি হয় কিন্তু এতিয়া ডাইৰেক্ট ফ্লাইট হ'লে চবৰ কাৰণে এটা ভাল পদক্ষেপে ভাল হ'ব এতিয়া আমি সেয়াই আশা কৰিছোঁ তেখেতকো শুভকামনা দিছোঁ আৰু ভাল কাম আগলৈ আমাৰ যোৰহাটবাসীৰ কাৰণে অসমবাসীৰ কাৰণে তেখেতে ভাল কাম কৰক আৰু নিশ্চয় যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ সহযোগত গুৱাহাটীৰ পৰা দীপজ্যোতি শইকীয়াৰ প্ৰতিবেদন এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব